যিহেতু চাৰিদিনীয়া কাৰ্যসূচীৰে দেউৰী সাহিত্য সভা অনুষ্ঠিত হৈছে, কি ক'ব? চাওক, আজি চাৰিদিনীয়া কাৰ্যসূচীয়ে যোৱাকালিৰ পৰা আমাৰ আৰম্ভ হৈছে ২৭, ২৮, ২৯, ৩০। আজি দ্বিতীয় দিন। আজিৰ দিনটো বিশেষভাৱে আকৰ্ষণীয় হ'ল যে আজি আমাৰ দেউৰীৰ যিখন বুৰঞ্জী, এই বুৰঞ্জীখন আজি শুভ উন্মোচন কৰিলে। আমাৰ মাননীয় বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আহি আজি এই পবিত্ৰ অনুষ্ঠানটোত পবিত্ৰ পুথিখন তেখেতৰ যোগেদি উন্মোচন কৰিব পাৰে আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ। আৰু আমাৰ জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিটো জিলাৰ পৰা আজি প্ৰতিনিধিসকল আহিছে। সকলো উলহ মালৰে আমাৰ ডেকা গাভৰুৰ পৰা আদি কৰি বৃদ্ধসকল, যিসকল ছিনিয়ৰ আমাৰ জ্যেষ্ঠ ব্যক্তি, সকলোৱে আহি এই অনুষ্ঠানটো ইমান সুন্দৰভাৱে এটা সমন্বয় গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, য'ত নেকি শিপাৰ লগত আমাৰ মাটিৰ লগত এটা সম্বন্ধ গঢ়িছে, প্ৰকৃতিৰ লগত এটা সৃষ্টিশীল মনোভাৱ লৈ আগবঢ়াই লৈ যোৱাত সহায় কৰিছে। এই অনুষ্ঠানটিত আজি ইয়াত প্ৰায় আমাৰ ইয়াত টোটেল প্ৰায় 9খন জিলা অন্তৰ্ভুক্ত হৈ আছে। আমাৰ প্ৰতিনিধি আহিছে প্ৰায় 500 ওপৰত। আৰু তেখেতসকলৰ যিখিনি যাৱতীয় ব্যৱস্থা আমি সকলোবিলাক আমাৰ যিখন আদৰণি কমিটি আছে, কমিটিখনে সম্পূৰ্ণভাৱে ধুনীয়াকৈ কামবোৰ কৰি গৈছে। আৰু ভাবিছোঁ আৰু এই দুদিনো ঠিক তেনেধৰণে সুন্দৰভাৱে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ।